নমস্কাৰ সকলোকে আজি নতুন এটা আপডেট লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ। বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটি BEd এক্সামৰ কাৰণে এণ্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ্ম ফিল আপ হৈ আছে। আপোনালোকে যিকোনো কম্পিউটাৰ চেণ্টাৰত গৈ বা আমাৰ CSE টো আহি পিনি BEd এণ্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ্ম ফিল আপ কৰিব পাৰে, যোনটো লাষ্ট ডেট হয় 1 জুন। বেছি দিন নাই, আজি হৈছে 28 আৰু 1 জুনত আপোনালোকৰ লাষ্ট ডেট হ'ব আৰু এক্সামটো হ'ব আপোনাৰ 12 জুলাইত। আৰু ইয়াৰে আপোনাৰ এক্সামত আহিব 70 মাৰ্কছ আৰু বাকী যোনটো 30 মাৰ্কছ হয় সেইটো আপোনাৰ HSLC আৰু ডিগ্ৰী আপোনাৰ মাৰ্কছত সেইখিনি প্লাছ হ'ব। আৰু ইয়াতে আপোনাৰ এক্সামত আহিব জেনেৰেল ইংলিছ, জেনেৰেল নলেজ, টেষ্ট অফ ৰিজনিং, নিউমেৰিকেল এবিলিটি, টিচিং এপ্টিটিউড। তো জেনেৰেল ইংলিছত আহিব 15 মাৰ্কছ, জেনেৰেল নলেজত আহিব 25 মাৰ্কছ, টেষ্ট অফ ৰিজনিঙত আহিব 10 মাৰ্কছ, নিউমেৰিকেল এবিলিটিত আহিব 10 মাৰ্কছ, টিচিং এপ্টিটিউডত আহিব 10 মাৰ্কছ। চ' এক্সামলৈও বেছি দিন নাই, এক্সাম হ'ব 12 জুলাইত। আপোনালোকে সোনকালে ফৰ্ম ফিল আপ কৰি এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক। আৰু ইয়াৰ কাৰণে আপোনাৰ বুকছো পাই যাব, আপোনালোকে অনলাইন চাই ল'ব। আৰু যদি কোনোবাই কিবা যদি কুৱেৰিজ থাকে আপোনালোকে কমেণ্ট কৰি জনাব। ধন্যবাদ।